বিতৰ্কই লগ্নৰ হৈছে আদি সত্ৰৰ অন্যতম বোকাখাতৰ শ্ৰীশ্ৰী কুৰাবাসী সত্ৰ। ঐতিহাসিক মানৰ আক্ৰমণৰ সময়তে ঘটনাক্ৰমে দুভাগ হোৱা সত্ৰখনৰ এটা অংশ নগাঁৱত স্থাপিত হৈছিল। এইফালে বোকাখাততো কুৰাবাসী সত্ৰৰ দুটা অংশ আছে। কোনো এগৰাকী সত্ৰাধিকাৰৰ দেহাৱসান ঘটিলে বংশানুক্ৰমিক আৰু জ্যেষ্ঠতাৰ ভিত্তিত এই তিনিভাগ সত্ৰৰ এগৰাকী সত্ৰাধিকাৰ ৰূপে স্থলাভিষিক্ত কৰা হয়। কুৰাবাসী সত্ৰৰ সত্ৰাধিকাৰ গোপাল চন্দ্ৰ দেৱগোস্বামীৰ দেহান্তৰ পাছতে পৰম্পৰা অনুসৰি নগাঁৱত থকা কুৰাবাসী সত্ৰৰ লাৰু গোপাল গোস্বামীক সত্ৰাধিকাৰ ৰূপে স্বীকৃতি প্ৰদান কৰে। কিন্তু শেহতীয়াকৈ বোকাখাতৰ কুমাৰণী আটি চিকন আটা থানৰ পৰিচালনা সমিতিয়ে আটাৰ তিথি উদযাপনৰ উদ্দেশ্যে প্ৰকাশ কৰা চিঠিত আসন প্ৰতিষ্ঠাপকসকলৰ তালিকাত প্ৰণৱ চন্দ্ৰ দেৱগোস্বামী কুৰাবাসী সত্ৰৰ সত্ৰাধিকাৰ বুলি উল্লেখ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সত্ৰাধিকাৰ আৰু লাৰু গোপাল গোস্বামী এনে কাণ্ডই সত্ৰৰ মৰ্যাদা হানি কৰা বুলি উল্লেখ কৰিছে। বোকাখাতৰ কুৰাবাসী পুত্ৰ সত্ৰতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, আমি কুৰাবাসী সত্ৰ পৰিচালনা সমিতিৰ ফালৰ পৰা আপোনালোকক এটি বিষয় অৱগত কৰিব বিচাৰিছোঁ যে অসমৰ 4 সত্ৰ আদি ৰাজ সত্ৰ শ্ৰী কুৰাবাসী সত্ৰ। এই কুৰাবাসী সত্ৰৰ সত্ৰাধিকাৰ বৰ্তমান নগাঁওস্থিত বেবেজীয়াৰ শ্ৰী শ্ৰী লাৰু গোপাল দেৱগোস্বামী সত্ৰাধিকাৰ। আমি কিছু বিসংগতি চিঠি দেখিবলৈ পালোঁ। যোৱা কালি আমি এখন চিঠি আমাৰ হাতত পৰিছে যে কুমাৰণীআটি চিকুনাটা থান পৰিচালনা সমিতিৰ উদ্যোগত বোকাখাতবাসী ৰাইজৰ সহযোগত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চিকুনাটা তিথি উদযাপন। এই উদযাপন তিথিত আমি এটা আচৰিত ধৰণৰ ভুল তথ্য আমি দেখিবলৈ পালোঁ। তাত অসমৰ শ্ৰী শ্ৰী কুৰাবাসী সত্ৰ সত্ৰাধিকাৰ লাৰু গোপাল গোস্বামীৰ ঠাইত কুৰাবাসীৰ ডেকা সত্ৰীয়া শ্ৰী প্ৰণৱ চন্দ্ৰ দেৱ গোস্বামীক সেই অনুষ্ঠানত আসন প্ৰতিষ্ঠাৰ কাৰ্যসূচীত কুৰাবাসী সত্ৰৰ সত্ৰাধিকাৰ হিচাপে উক্ত চিঠিত তেখেতৰ নামটো সন্নিৱিষ্ট কৰিছে। সেই ক্ষেত্ৰত আমি কুৰাবাসী সত্ৰ পৰিচালনা সমিতি তথা কুৰাবাসী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে যথেষ্ট ক্ষুণ্ণ হৈছে আৰু আমি গৰিহণা দিছোঁ। এই ক্ষেত্ৰত আমাৰ চিকুনাটা থান পৰিচালনা সমিতিৰ পৰিচালনা সমিতিৰ সদস্যবৃন্দ সন্মানীয় বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ যে এই বিষয়ত তেখেতসকলক আমি অৱগত কৰিলোঁ যে আমাৰ কুৰাবাসী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হিচাপে আমাৰ সত্ৰৰ কুৰাবাসী নগাঁও সমূহ ঠাইতে আমাৰ সত্ৰাধিকাৰ হিচাপে শ্ৰী লাৰু গোপাল গোস্বামীদেৱে এতিয়াও সত্ৰাধিকাৰ হিচাপে আছে। এই আমি পৰিচালনা সমিতিক অৱগত কৰিলোঁ যাতে এনেকুৱা ভুল ভৱিষ্যতে প্ৰকাশ নকৰি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰে। যিহেতু এতিয়া সকলোৱে জানে অসমৰ 1242খন সত্ৰৰ ভিতৰত 4খন হৈছে 4 আদি ৰাজ সত্ৰ। এই আদি ৰাজ সত্ৰ কুৰাবাসী সত্ৰ সত্ৰাধিকাৰজনৰ সন্মানহানি হোৱাৰ লগতে তেখেতক মানসিকভাৱে এক প্ৰেছাৰ দিয়া নিচিনা হৈছে। সেয়ে আমি অনুৰোধ জনালোঁ যে কুৰাবাসী সত্ৰৰ সত্ৰাধিকাৰজনৰ নাম ভুলক্ৰমে কেতিয়াও যাতে অন্য নাম প্ৰচাৰ নকৰে। আমি এই বিষয়ত পৰিচালনা সমিতিৰ লগতে আমি অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।